সকলোকে নমস্কাৰ জনাইছোঁ আৰু আপোনালোকক আজি আচলতে মই এটা খুব প্ৰয়োজনীয় ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ বাবে, যিটো আমাৰ নাৰীসকলৰ কাৰণে খুবেই প্ৰয়োজনীয়। আচলতে আমাৰ বয়স বাঢ়ি অহাৰ লগে লগে আমাৰ নাৰীসকলৰ স্কিনবোৰ সলনি হ'বলৈ আৰম্ভ কৰে, বয়সৰ চাপ পৰে। আমি তাকে যাতে বাধা দিব পাৰোঁ, সেইটো কাৰণে কিছুমান এক্সাৰচাইজ আছে যিকেইটা কৰি আচলতে মই ফল পাইছোঁ। আচলতে মুখখন আগতে মোৰ যিসকলে চিনি পাইছিল তেওঁলোকে গম পায় মোৰ মুখখন যথেষ্ট শকত আছিল, একদম গোলো মোলো আছিল। এতিয়া কিন্তু মোৰ ফেচটো ঠিক ঠাক আছে বুলি মোৰ ধাৰণা হয়। সেইটো কাৰণে আপোনালোকক কেইটামান এক্সাৰচাইজ কৰি দেখাইছোঁ, যিকেইটাই আচলতে মই সুফল পাইছোঁ। এইটো দেখিছে ধুনীয়াকৈ হাতখনত তেল লগাই ল'ব আৰু তেনেকৈ ডিঙিটো এনেকৈ আপোনালোকে মালিচ কৰিব। প্ৰায় আপোনালোকে তিনিবাৰ কৰিব। যিকোনো এক্সাৰচাইজে আপোনালোকে তিনিবাৰ এনেকৈ কৰিব। আচলতে এনেকৈ কৰিলে ইমানেই ভাল লাগিব নহয়, আপুনি আচলতে 1 মাহ যদি ভালকৈ কৰে আপোনালোকে তাতে ৰিজাল্ট পাব। তাৰপাছত ডিঙিৰ পৰা এনেকৈ আপোনালোকে লৈ যাব একেবাৰে কাণখনৰ পাছফালে। এনেকৈ এইটো এক্সাৰচাইজো আপোনালোকে 3বাৰ কৰিব। আচলতে আমাৰ মাইকী মানুহবিলাকে ধুনীয়া হৈ থাকিবলৈ সকলোৱে বিচাৰে, নহয় জানো? আচলতে পুৰুষসকলেও কৰিব পাৰে। এইকেইটা এক্সাৰচাইজ সকলোৰে কাৰণে প্ৰয়োজনীয়। আমাৰ যেতিয়া বয়স বাঢ়ি আহে তেতিয়াহ'লে আমি যিখন গাল বুলি কওঁ সেইটো তললৈ দবি আহিবলৈ আৰম্ভ কৰে। যেতিয়া আমি এই এক্সাৰচাইজবিলাক কৰি থাকিম তেতিয়াহ'লে আমাৰ মুখখন স্কিনটো আমাৰ তললৈ দবি নাহিব। তেতিয়া আমি এটা সুস্থ টাইট হৈ যায় স্কিনটো। এনেকৈ যদি আমি টানি থাকোঁ সদায়, বস্তু এটা যদি টানি সদায় এনেকৈ গছৰ ডাল এটা যদি এনেকৈ সৰুৰ পৰা এনেকৈ দাঙি থাকোঁ আমি, তেতিয়াহ'লে সেইটো ভাজি লয় জানো? আমাৰো তেনেকুৱাই স্কিনখনো আমি এনেকৈ যদি কৰি থাকোঁ তেতিয়াহ'লে আমাৰ তললৈ দবি অহা স্কিনখন আমি অলপ হ'লেও ৰক্ষা কৰিব পাৰোঁ। আৰু সেইটো প্ৰমাণ আচলতে মোৰ এনেকৈ কৰি থাকিব আপোনালোকে। ৰাতিপুৱা অকণমান কষ্ট কৰিব নিজৰ কাৰণে, অকণমান সোনকালে উঠি, বা ইচ্ছা কৰিলে আপোনালোকে ৰাতি শোৱাৰ আগতো এইখিনি এক্সাৰচাইজ কৰিব পাৰে। আচলতে মই মাজে মাজে আগতে ইউটিউব বা তেনেকুৱা কিবা কিবি চাইছিলোঁ। আচলতে মই ভাবিছিলোঁ আগেই মই নিজে সুফল পাওঁ আৰু তাৰ পাছতহে মই বেলেগক জনাম। সেইটো কাৰণে মই যেতিয়া হ'ল মই তেতিয়া ভাবিলোঁ আচলতে এইটো ভিডিঅ'টো খুব প্ৰয়োজনীয় আপোনালোকৰ। আৰু দেখিছেনে আমাৰ কি হয়, বয়স হোৱাৰ লগে লগে কি হয়, আমাৰ এটা চিন বহি যায়। এনেওতো চিন আমাৰ থাকেই, ওঠৰৰ পৰা এইখিনি চিনটো থাকেই, আৰু কিন্তু সেইটো অকণমান কমাব পাৰি। এনেকৈ আমি এক্সাৰচাইজকেইটা এইটো এক্সাৰচাইজো আপোনালোকে সকলোৱে 3বাৰ কৰিব, ময়ো 3বাৰ কৰোঁ। এনেকৈ কৰি থাকিব। আচলতে যেতিয়া আমাৰ মনটো ভাল হৈ থাকিব বা আমাৰ চেহেৰাটো ভাল হৈ থাকিব, তেতিয়া আমাৰ মনটো ভাল লাগে, নহয় জানো? এনেকৈ যদি আমি কৰি থাকোঁ তেতিয়াহ'লে আমি সদায় কৰিব লাগিব কিন্তু দেই। এদিন কৰিলোঁ তেনেকৈ। আৰু আমাৰ কপালখন সময়ৰ লগে লগে আমাৰ কপালখন কোচ খাবলৈ আৰম্ভ কৰে। আৰু কপালখন কোচ নাখাবলৈ এইকেইটা এক্সাৰচাইজ খুবেই প্ৰয়োজন। ইফালৰ পৰা সিফালে বঢ়িয়াকৈ টানি দিব এনেকৈ স্কিনখন। তেতিয়া আমাৰ কপালৰ যিটো পৰি যায়, চিন পৰি যায়, সেইটো আচলতে কমিব। আৰু কৈছোঁৱেই এক্সাৰচাইজকেইটা সদায় কৰিব লাগিব। এনেকৈ কৰি থাকিব আপোনালোকে। আচলতে কোনে কোনে কৰি জনাবচোন। তাৰপাছত এইখিনি কৰি হ'লে লাষ্টত অকণমান চকুৰ আচলতে বহুত কোমল অংশ, যিটো চকু আমাৰ কষ্ট পাব, একেবাৰে চকুৰ কাষত কেতিয়াও নাযাব। দেখিছেনে মই নাকটোৰ ওচৰৰ পৰা এনেকৈ, আঁতৰৰ পৰা কপালখন এনেকৈ, আকৌ আপোনালোকে উল্টাকৈও এনেকৈ দিব 3বাৰ। এনেকৈ দিয়াৰ পাছতে আপোনালোকে চাবচোন একদম ইমান ভাল লাগিব নহয় আপোনালোকৰ মনটো। আপোনালোকৰ এনেকুৱা লাগিব যে মই সদায় কৰোঁ নেকি। বিশেষ প্ৰয়োজন নাই নহয় ন? নাৰিকল তেলটো সকলোৰে ঘৰতে থাকে। নাৰিকল তেলটো আমাৰ নহ'লে, আমাৰ বিশেষকৈ মাহঁতৰতো নাৰিকল তেল নহ'লে মাথাটোৱে বিষায়, নহয় জানো? এই নাৰিকল তেলটোৱে আমাৰ স্কিনৰ কাৰণে খুবেই ভাল। তাৰপাছত এনেকৈ চকুকেইটা ধুনীয়াকৈ গৰম কৰি হাতখন এনেকৈ লগাই দিব। চাবচোন কিমান আৰাম লাগিব। আজিলৈ আহোঁ দেই।